নমস্কাৰ স্বাগতম আছো দুপৰ হিৰামৰ ষ্টুডিঅত মৰস্মিতা আৰম্ভণি দিয়া গুৰুত্বপূৰ্ণ খবৰ আসু এজেৱাইচিপি নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা কৰা হৈছে অসম জাতীয় পৰিষদ হ'ব ৰাজনৈতিক দলটোৰ নাম অসম প্ৰথম সদায় আৰু চিৰদিন এই মূল মন্ত্ৰ হ'ব দলটোৰ মুখ্য আহ্বায়ক বসন্ত ডেকাই ঘোষণা কৰিছে দলটোৰ নাম দলটোৰ জাতি জনগোষ্ঠী সামৰি লোৱা হ'ব বিশেষকৈ যুৱ চামক অধিক গুৰুত্ব দিয়া হ'ব জগদীশ ভূঞাৰ সমন্বয়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰাজু ফুকনক গোলাঘাট যোৰহাট শিৱসাগৰৰ দায়িত্ব দিয়া হৈছে চিত্ৰৰঞ্জন বসুমতাৰীক জুনাই ধেমাজি লখিমপুৰৰ দায়িত্ব ঘৰে ঘৰে আমি হ'ব দলটোৰ শ্লোগান 30 অক্টোবৰৰ ভিতৰত দলৰ সকলো কাম সম্পূৰ্ণ কৰা হ'ব 15 ছেপ্টেম্বৰৰ পৰা দলৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা হ'ব 25খনকৈ জিলাত সাংগঠনিক কাম-কাজ ইতিমধ্যে আৰম্ভ কৰাৰ কুচকাৱাজ আৰম্ভ কৰা হৈছে নৱেম্বৰত অধিৱেশন পাতি ৰাজ্যিক পূৰ্ণাংগ কমিটি গঠন কৰা হ'ব দলৰ সকলো সভাত কোভিডৰ প্ৰটকল মানিবলৈ নিৰ্দেশ দিয়া হৈছে বৰ্তমান আহ্বায়ক কমিটিত আছে 17 জনকৈ সদস্য আহ্বায়ক কমিটিৰ সদস্য সংখ্যা বঢ়াৰ আছে সম্ভাৱনা আসু এজেৱাইচিপিৰ অধিৱেশনৰ পিছতে এজেপিৰ অধিৱেশন আৰম্ভ হ'ব আসু এজেৱাইচিপিৰ বহু শীৰ্ষ নেতাই দলত যোগদান দিব বিভিন্ন দলৰ ব্যক্তিয়ে আমাৰ লগত যোগাযোগ কৰি আছে বুলিও মন্তব্য আগবঢ়া হৈছে এই দলটোৰ তৰফৰ পৰা অসম জাতীয় পৰিষদ ৰাজ্যত এটা নতুন ৰাজনৈতিক দল গঠন কৰা হৈছে দলটোৰ নাম দিয়া হৈছে অসম জাতীয় পৰিষদ আৰু দীৰ্ঘদিন ধৰি জল্পনা কল্পনা চলি আছিল আসু এজেৱাইচিপিৰ পৰৱৰ্তী ৰণকৌশল কি হ'ব বা তেওঁলোকে কেনেদৰে দল গঠন কৰিব কিন্তু সকলো উৎকণ্ঠাৰ উৰ পেলাই অৱশেষত এখন সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে অসম জাতীয় পৰিষদ নাম দিয়া হৈছে নতুন এই ৰাজনৈতিক দলটোৰ নাম অসম প্ৰথম সদায় আৰু চিৰদিন মূল মন্ত্ৰৰে আগবাঢ়িব এই দলটো পৰৱৰ্তী খবৰ সুদীৰ্ঘ 175 দিনৰ বিৰতিৰ অন্তত আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ অধিৱেশন কৰোনা আতংকৰ মাজতে 1 অক্টোবৰলৈ অবিৰতভাৱে 18 দিনৰ কাৰণে অনুষ্ঠিত হ'ব অধিৱেশন এইবাৰ অধিৱেশনত শনি আৰু দেওবাৰ বন্ধ নাথাকিব প্ৰথম দিনা ৰাতিপুৱা 9 বজাৰ পৰা অৰ্থাৎ আজি ৰাতিপুৱা 9 বজাৰ পৰা দিনৰ 1 বজালৈকে লোকসভা অনুষ্ঠিত হ'ব আৰু বিয়লি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈ ৰাজ্যসভা অনুষ্ঠিত হ'ব আনহাতে দ্বিতীয় দিনাৰ পৰা ৰাতিপুৱা ৰাজ্যসভা আৰু আবেলি লোকসভা 4 ঘণ্টাৰ কাৰণে অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে এইবাৰ সংসদৰ অধিৱেশনত প্ৰশ্নকাল নাথাকে সাংসদসকলে লিখিত প্ৰশ্ন জমা দিব পাৰিব এইবাৰ সংসদত 45খনকৈ বিধেয়ক উত্থাপন হোৱাৰ আছে সম্ভাৱনা তাৰে 11খন অধ্যাদেশক বিধেয়ক গৃহীত কৰি আইনলৈ পৰিৱৰ্তন কৰাৰ চেষ্টা চলাব চৰকাৰে এইবাৰ অসম সম্বন্ধীয় কোনো বিধেয়ক তালিকাভুক্ত হোৱা নাই legislative competence to introduce this bill and when the discussion will take place about this bill I will answer all the queries which have been posed by Mr. Shashi Tharoor प्रश्न ये कि विधेयक को पुनर्स्थापित करने की अनुमति प्रदान की जाए जो सदस्य इसके पक्ष में हाँ कहें जो सदस्य विरोध में ना कहें मेरे विचार में निर्णय हाँ वालों के पक्ष में हुआ हाँ वालों के पक्ष में अनुमति प्रदान की जाती है माननीय मंत्री जी अब विधेयक को पुनर्स्थापित करें Sir, I introduce the bill. आइटम नंबर 13 श्रीमती निर्मला सीतारमण Sir, I wish to move for leave to introduce a bill to ensure financial stability and provide and promote competitiveness in the financial markets by providing enforceability of bilateral netting of qualified financial contracts and for matters connected therewith or incidental thereto. प्रश्न है कि विधेयक को पुनर्स्थापित करने की अनुमति प्रदान की जाए जो सदस्य इसके पक्ष में हाँ कहें जो सदस्य के विरोध में ना कहें मेरे विचार में निर्णय हाँ वालों के पक्ष में हुआ हाँ वालों के पक्ष में अनुमति प्रदान की जाती है माननीय मंत्री जी अब विधेयक पुनर्स्थापित करें Sir, I introduce the bill. 10 बजे पहले नोटिस देते माननीय आइटम नंबर 14 श्री नरेंद्र सिंह जी तोमर माननीय अध्यक्ष महोदय मैं प्रस्ताव करता हूं कि कृषक उपज व्यापार और वाणिज्य संवर्धन और सरलीकरण আৰু আছিল সংসদৰ পৰা অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী খবৰ সিমেন্টৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে ধেমাজিৰ আনন্দনগৰ বৰঘাৰী অঞ্চলত প্ৰায় 50টাকৈ পৰিয়ালৰ ঘৰবাৰী উছন হৈছে খহনীয়াত চকুৰ প্ৰচাৰতে এফালৰ পৰা নৈ সহায় লৈ গৈছে সকলো
যোৱা কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত পুনৰ বৃদ্ধি পাইছে চিমেণ্ট নৈৰ জলপৃষ্ঠ চিমেণ্ট নৈয়ে গতি সলোৱাৰ পিছত খহনীয়াই কাল ৰূপ ধাৰণ কৰা চিমেণ্টমুখ পঞ্চায়তৰ আনন্দনগৰ অঞ্চলত নিতৌ বিঘাই বিঘাই মাটি নৈয়ে খহাই লৈ গৈছে এফালৰ পৰা আনন্দনগৰ 12 ঘড়ি 7 ঘড়ি আৰু খাসাং বস্তিৰ 50টাকৈ পৰিয়ালৰ ঘৰবাৰী পথাৰ এতিয়া নৈৰ বক্ষত বিলীন হৈ পৰিছে ঘৰবাৰী হেৰুৱাই দিগবিদিক হেৰুৱাইছে খহনীয়াগ্ৰস্ত লোকসকলে মাটি ভেটি হেৰুৱাই সৰ্বশান্ত হোৱা সকলৰ দুৰ্যোগৰ সময়ত চৰকাৰ প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাত ক্ষিপ্ত হৈ পৰিছে খহনীয়াত বিধ্বস্ত লোকসকল আমাৰ ঘৰটো লৈ গ'ল আৰু অন্তত 50-60টা ঘৰ আমাৰ লৈ গ'ল এতিয়ালৈকে কোনো আমালোকে পানী এটোপা পোৱা নাই আজি আহাৰ মানৰ পৰা ভাঙি লৈ গৈ আছে কাউন্সিলৰ প্ৰেচিডেণ্ট সবেই চাইখিনি গুচি যায় একো কামো নকৰে এনেকুৱাই মানে আমাৰ পৰি আছে আপোনালোকৰ যদি অনুৰোধ থাকে তেনেহ'লে আমাক আইখিনি অলপ সহায় কৰক নহ'লে আৰু আমাৰ থাকিবলৈ থিয় হ'বলৈ আমাৰ জাগা নাই যদি অলপ চৰকাৰে অলপ সহায় কৰে তেনেহ'লে ভাল আছিলে কিন্তু ৰাইজৰ কিমান হাৰাশাস্তি হৈ আছে চাইলে আৰু যে কিবা আমাক এইটো নদী কিবা কণ্ট্ৰল কৰিবৰ কাৰণে কিবা সেইটোৱে আমি বিচাৰিছিলোঁ ৰাইজৰ ফালৰ কি ভয়ংকৰ নদী এইটো দেখিলে মানে একেদিনে 4টা পুনৰ বানৰ কবলত পৰিছে ধেমাজিৰ চিলাপথাৰ অঞ্চল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী বানৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে চিলাপথাৰৰ ৰাইজ মুষলধাৰ বৰষুণৰ ফলত চিলাপথাৰৰ আৰু অৰুণাচল প্ৰদেশৰ লিকাবালি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰি যোৱাৰ ফলত দুচকীয়া আৰু লঘু যান-বাহন চলাচলত ব্যাহত হৈ পৰিছে বানৰ ফলত চিলাপথাৰ নগৰৰ 2, 4 আৰু 5 নং ৱাৰ্ডৰ লগতে নগৰখনৰ আধা অংশ পানী ডুব যায় ভাদমহীয়া বানে ধান ৰবি শস্য নষ্ট কৰি পেলাইছে যাক লৈ এতিয়া এনেদৰে দিন ৰাতি একাকাৰ কৰি উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে ধেমাজিবাসীয়ে চিলাপথাৰ দিয়া ঘৰৰ ভিতৰলৈকে পানী বাগৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত বৰ্তমান যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে এই মানে যোৱাকালি ৰাতিপুৱা যিটো বৰষুণ দি আছিলে সেই বৰষুণৰ ফলত মানে ড্ৰেইন চেন নাই যে এই গোটেই পানীটো মানে এতিয়া এই গোটেই পানী হৈ আছে কালি ৰাতিৰ পৰা এতিয়া আৰু গোটেই ঘৰৰ এইবোৰ দেখিছে গোটেই পানী একদম একঁকাল ভিতৰত পানী গোটেই বিচনাবোৰ এতিয়া বিচনা কাপোৰ একো মানে কোনো এটা বস্তু মানে বাচি থকা নাই মানে চবখিনিয়ে পানী হৈ গ'ল আগতে পানী ইমান নাহিছিলে এইপিনে এই যেতিয়াবা এই খনামুখত এটা এই LP স্কুলৰ আছে এটা ড্ৰেইন দিলে ৰাস্তাৰ ওপৰেদি হাইৱেটোৰ ওপৰেদি এতিয়া সেইটো ড্ৰেইন দিয়াৰ পৰা আমাৰ পানী মানে এইপিনে বেছিকৈ পানী আহিব ধৰিছে নিশা ধুবুৰী গৌৰীপুৰ পালপাৰাত সাংবাদিকক আক্ৰমণ এজন আৰক্ষী বেটেলিয়নৰ চোকা অস্ত্ৰৰে কৰা আক্ৰমণত আহত হয় অৰুণ পাল নামৰ এজন সাংবাদিক কৰ্তব্যৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত আগভেটি ধৰি দৈনিক অসম কাকতৰ সাংবাদিক অৰুণ পালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰক্ষী জোৱানে সাংবাদিকজনে কোনো মতে প্ৰাণ ৰক্ষা কৰি দৌৰি ঘৰৰ ভিতৰ প্ৰৱেশ কৰাৰ পিছতো ঘৰৰ ভিতৰ প্ৰৱেশ কৰি তেওঁক আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে আক্ৰমণত আহত সাংবাদিক অৰুণ পালক স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰাইছে সাংবাদিকজনে আক্ৰমণকাৰী আৰক্ষী বেটেলিয়নক সুব্ৰত চৰকাৰৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও সুব্ৰত চৰকাৰ বৰ্তমান পলাতক হৈ আছে সুব্ৰত চৰকাৰ বৰ্তমান গোৱালপাৰাত কৰ্মৰত হৈ আছে ধুবুৰী জিলা বাৰ্তাজীৱী সংঘই সাংবাদিক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে জাৰ্নেলিষ্ট ইউনিয়ন অফ আছামে গৌৰীপুৰৰ সাংবাদিক অৰুণ পালক আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে নিশা মহানগৰীৰ শাওকুছিত গড়চুক আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সোণাপুৰৰ ৰছিদুল আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ঘটনাত জড়িত আন এজনে পলায়ন কৰিছে আৰক্ষীয়ে জব্দ কৰিছে দুখনকৈ স্কুটি মহানগৰীৰ শাওকুছিত আৰক্ষীৰ অভিযানত ইতিমধ্যে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে সোণাপুৰৰ ৰছিদুল আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাত জড়িত আন এজনে পলায়ন কৰিছে ফলে বুকাজানৰ খটখটিত পুনৰ ড্ৰাগছ জব্দ কৰা হৈছে দেওবাৰে সন্ধিয়া খটখটিৰ কালিৰাম বস্তিত আৰক্ষীৰ নাকা চেকিঙত জব্দ 600 গ্ৰাম নিষিদ্ধ ড্ৰাগছ গোপন খবৰৰ ভিত্তিত এখন টাটা DI বাহনৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি ডিমাপুৰ দিশৰ পৰা 47টা চাবোনৰ বাকচত অনা হৈছিল নিষিদ্ধ ড্ৰাগছখিনি আৰক্ষী জালত পৰিছে 3 সৰবৰাহকাৰী দ্বিতীয় সৰবৰাহকাৰী কেইটা ক্ৰমে আমজাদ আলী মুজামিল আলী আৰু মনৰ উদ্দিন বুকাজানৰ SDPO জন দাস খটখটি থানাৰ OC মল্লিক ব্ৰহ্ম আৰু CI ভূপেন কলিতাৰ নেতৃত্বত চলিছিল অভিযান ড্ৰাগছখিনিৰ মূল্য হ'ব বজাৰ মূল্য হ'ব 40 লক্ষাধিক টকা 5:30 মান বজাত
ডিমাপুৰ চাইডৰ পৰা এখন টাটা DI আহি আছিলে আমাৰ স্পেচিফিক ইনপুটত আছিল তো গতিকে আমি টাটা DI এখন ইণ্টাৰচেপ্ট কৰিলোঁ টাটা DI এখন থৰলি চাৰ্চ কৰাৰ পিছত আমি 47টা চাবোনৰ বক্স ৰিকভাৰী কৰিছোঁ য'ত আপোনাৰ 600 গ্ৰাম হেৰইন মজুত আছিল তো এই ক্ষেত্ৰত আমি 3জন মানুহক এৰেষ্ট কৰিছোঁ এজনৰ নাম আমজাদ আলী তেওঁ মৰিগাঁৱৰ বাসিন্দা হয় এজন নাম মুজামিল আলী তেওঁ নগাঁও হয় আৰু এজন মনোৰজিৎ তেওঁ কামৰূপ মেট্ৰ আৰু এই সংক্ৰান্তে আমি এখন বাইকো ডিটেইন কৰিছোঁ বাইকখন মানে কি আপোনাৰ টাটা DI আগত আহিছিলে পুলিচৰ চেকিং আছে নে নাই কামপুৰ বগলাজানৰ CISF জোৱানৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ ভয়ত নিশাৰী নৈত জাপ দিছিল জোৱানজনে শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল দেৱাশিষ দাস সোমবাৰে নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰি দেৱাশিষ দাসৰ মৃতদেহ ইতিমধ্যে আৰক্ষী খবৰ দিছে দেৱাশিষ দাসৰ ঘৰ হৈছে কামপুৰ তেতিলখৰাত পুনৰবাৰ জনাইছো যে CIFৰ যিজন জোৱানক ইতিমধ্যে কালি উৰে নিশা বিচাৰি থকা হৈছে দিনে ৰাতি CISFৰ জোৱানজনৰ মৃতদেহ কামপুৰ বগলাজানত উদ্ধাৰ কৰা হৈছে আৰক্ষীৰ ভয়ত নিশাৰী নৈত জাপ দিছিল 5জনকৈ যুৱকে আৰু তেওঁলোকে নামঘৰত আড্ডা দি আছিল আৰু সেই সময়ছোৱাতে আৰক্ষীৰ অতৰ্কিত অভিযানত ইতিমধ্যে যুৱককেইজনে সেই স্থানৰ পৰা পলায়ন কৰি নিশাৰী নৈত জাপ দিছিল তাৰে 4জন উদ্ধাৰ কৰা হৈছিল যদিও এজন CISFৰ জোৱান তেওঁ উদ্ধাৰ পোৱা নাছিল কিন্তু ইতিমধ্যে আমি জনাইছো যে জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল দেৱাশিষ দাস আৰু সোমবাৰে নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে দেৱাশিষৰ মৃতদেহ নিশা কাছাৰৰ কাটিগড়া ডকাইতিৰ ঘটনা চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুলী চলাই ব্যৱসায়ীৰ ঘৰ লুটপাট কাটিগড়া চেৰাগী বজাৰৰ ব্যৱসায়ী হাবিবুৰ ৰহমানৰ ঘৰত নিশা প্ৰায় 25জনীয়া ডকাইতৰ দলে আক্ৰমণ চলায় পৰিয়ালৰ সদস্যসকলে বাধা দিয়া ডকাইতৰ দলে প্ৰথম অৱস্থা চোকা অস্ত্ৰৰে আক্ৰমণ চলোৱাৰ পিছত গুলী চালনা কৰে ডকাইতৰ গুলীত পৰিয়ালটোৰ 3জনকৈ লোক আহত হয় ডকাইতৰ দলে ঘৰখনৰ 7টাকৈ কোঠাত অভিযান চলাই লুটি লৈ যায় কেইবা লাখ টকাসহ সোণৰ অলংকাৰ আৰু খবৰ বাতৰিৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ লগতে 200 ICU টেকনিচিয়ানকো দিয়া হ'ব নিযুক্তি কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই নিযুক্তি দিয়া হ'ব স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিযুক্তি পোৱাসকলক প্ৰশিক্ষণ দি অক্টোবৰৰ পৰা বিভিন্ন স্থানলৈ পঠাব স্বাস্থ্য বিভাগে আমি লৈ গৈছো নিযুক্তি প্ৰক্ৰিয়াৰ এই পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ মাজলৈ আজি দিনটো আমি ক'বলৈ গ'লে প্ৰায় 1.5 লাখ কোভিড-19ৰ ৰোগী আমি দেখিবলৈ বাধ্য হৈছোঁ আজিৰ দিনটোত 1,41,763 গৰাকী ৰোগী কোভিড পজিটিভ ৰূপে চিনাক্ত হৈছে আৰু মানৱ ইতিহাসত হয়তো আমাৰ সমাজে ইমান ডাঙৰ বিভীষিকা যোৱা 100টা বছৰত সন্মুখীন হ'বলগীয়া হোৱা নাছিল প্ৰথম অৱস্থাত যেতিয়া অসমত কোভিড-19 ৰোগৰ বিষয়ে আমি শুনিছিলোঁ তেতিয়া আমি মুখ্যতঃ বাতৰি কাকত টেলিভিছনতে আমি কোভিড-19ৰ বিষয়ে জ্ঞান লাভ কৰিছিলোঁ আৰু এই ৰোগটো কি ধৰণে হ'ব কেনেকুৱা হ'ব তাকে লৈ বহুত জল্পনা কল্পনাও আমাৰ মাজত আছিল এটা সময় হ'ল যে প্ৰায় 28-29 মাৰ্চত আমি অসমত প্ৰথম গৰাকী কোভিড ৰোগী আমি দেখিবলৈ বাধ্য হৈছিলোঁ বা আমি দেখা পাইছিলোঁ আৰু সেই দিনটোৰ পৰা আজিলৈ নিৰন্তৰভাৱে আক্ৰান্ত ৰোগীৰ সংখ্যা বিশ্বতে হওক ভাৰতবৰ্ষতে হওক বা অসমতে হওক নিৰন্তৰ গতিত বাঢ়িছে আৰু আজি সমগ্ৰ বিশ্বই এক প্ৰকাৰ কোভিড-19ৰ বিভীষিকাৰ মাজেৰে নিজৰ সময় পাৰ কৰিছে কোভিড-19 যে অকল যে স্বাস্থ্যৰ বাবে সংকট এনে নহয় কোভিড-19ৰ ফলত আমাৰ জীৱন ধাৰণৰ যিটো পদ্ধতি বা আমি যেনেকৈ জীয়াই আছিলোঁ গোটেইবিলাক পৰিৱৰ্তন হ'ল আৰু কোভিড-19ৰ স্পষ্ট প্ৰভাৱ আমাৰ অৰ্থনৈতিক জীৱনত দেখা দিলে সামাজিক জীৱনত দেখা দিলে
আৰু ক'ব গ'লে আমাৰ জীৱনৰ প্ৰতিটো দৃষ্টিভংগীতে কোভিড-19ৰ প্ৰতিবিম্ব আমি দেখিবলৈ আৰম্ভ কৰিছোঁ। যিসকলৰ কোভিড-19 হয়, কোনোবা চিকিৎসালয়ত আহে, পৰিয়ালটোৱে নিজক 14 দিনৰ বাবে বন্ধ কৰি ৰাখিব লাগে। ৰাজহুৱা ধৰ্মীয় উৎসৱ পূজা পাৰ্বণ এক প্ৰকাৰ আমাৰ পৰা নোহোৱা হৈছে। বাপতি সাহোন বিহুটো আমি পালন কৰিব পৰা নাছিলোঁ। আৰু চাওঁতে চাওঁতে আমাৰ জীৱনৰ প্ৰতিটো দিশতে কোভিড-19 এটা ঋণাত্মক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছিল। প্ৰায় লকডাউনৰ সময়ত বহুতো লোকৰ কৰ্মজীৱন বা বহুতো লোকৰ অৰ্থনৈতিক ভীষণভাৱে ক্ষতি হ'ল আৰু চৰকাৰৰ অৰ্থনৈতিক পৰিৱেশ বহুখিনি আগৰ বছৰবিলাকৰ তুলনাত বেয়া হৈ পৰিলে, যাৰ পৰা স্বাভাৱিকভাৱে উন্নয়নমূলক কাম কাজসমূহতো আমি তাৰ ঋণাত্মক প্ৰভাৱ দেখিবলৈ আৰম্ভ কৰিলোঁ। এক প্ৰকাৰ আমি যেতিয়া কোভিড-19 কোনোবা এটা দিনত শেষ হ'ব, তেতিয়া পিছলৈ ঘূৰি চাই কোভিড-19 বুলি ক'লে আমাৰ মনত এটা ঋণাত্মক দুখদায়ক আৰু বেদনাদায়ক প্ৰতিচ্ছবি এটাই আমাৰ কাৰণে ৰৈ যাব। কিন্তু এই দুখৰ মাজতো বেদনাৰ মাজতো এটা কথা আজি আমি স্পষ্টভাৱে দেখা পাইছোঁ যে সময় আৰু পৰিৱেশত যেতিয়া সমাজৰ কাৰণে আগবাঢ়ি অহাৰ প্ৰয়োজন হয়, সময় হয়। আৰু ইতিমধ্যে অক্টোবৰৰ পৰা ইতিমধ্যে তেওঁলোকক কামত নিয়োজিত কৰা হ'ব। আৰু ইতিমধ্যে আমি জনাইছোঁ যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে যে 1 অক্টোবৰৰ পৰা এইসকলক চিকিৎসালয়ত ইতিমধ্যে নিয়োগ কৰা হ'ব। নিযুক্তি প্ৰক্ৰিয়া আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে 1000 নাৰ্ছৰ লগতে 200 টেকনিচিয়ানক। আৰু ইয়াৰ লগতে সময় হৈছে বাতৰিৰ পৰা এতিয়া বিদায় লোৱাৰ। নমস্কাৰ।